মুহূৰ্তত লৈ আহিছো এটা চাঞ্চল্যকৰ খবৰ নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটীত ঘটিল এক বৃহৎ অঘটন গুৱাহাটী মহানগৰীৰ এটা ঘৰত অতি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এটা অতি গুৰুত্বপূৰ্ণ আৰু এক চাঞ্চল্যকৰ খবৰ যে নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ আৰু ভাড়াঘৰৰ কোঠালিত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ আৰু গুৱাহাটীৰ ৰাজগড়ত সংঘটিত হৈছে এই ঘটনা ৰাজগড় ৰোড আৰু গান্ধী বস্তিৰ মাজৰ এটা ভাড়াঘৰত এই ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মৃত যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া আমাৰ হাতলৈ অহা তথ্য অনুসৰি যিগৰাকী যুৱতীৰ মৃত্যু হৈছে মৃত্যু হোৱা যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া তেওঁৰ ঘৰ কিন্তু গুৱাহাটীৰ ছাত্ৰীবাৰীত তেওঁৰ প্ৰকৃত ঘৰ আছিল কিন্তু তেওঁ এগৰাকী বান্ধৱীৰ সৈতে ভাড়াতীয়া ঘৰত আছিল আৰু যি ভাড়া ঘৰত আছিল গান্ধী বস্তিৰ সেই ভাড়া ঘৰতে আজি উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ আৰু জানিব পৰা মতে 31 ডিসেম্বৰৰ নিশা বন্ধু বৰ্গৰ সৈতে এই যি পায়েল শইকীয়া নামৰ যুৱতীগৰাকী তেওঁ পাৰ্টি কৰিছিল আৰু শেষ নিশালৈকে পাৰ্টি কৰাৰ পিছত পুৱাহে তেওঁ ভাড়া ঘৰলৈ উভতি আহিছিল আৰু পুৱা ভাড়া ঘৰলৈ উভতি অহাৰ পিছতে 9 বজাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে সেই ভাড়া ঘৰৰ ভিতৰত এক অতি ৰহস্যজনক ঘটনা কিদৰে যুৱতীগৰাকীৰ মৃত্যু হ'ল তাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে আৰু এই সমগ্ৰ ঘটনাই এক গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যে কিদৰে মৃত্যু হ'ল এগৰাকী যুৱতীৰ যিগৰাকী যুৱতীৰ ঘৰ আছিল গুৱাহাটীৰ ছাত্ৰীবাৰীত কিন্তু পৰিয়ালৰ সৈতে যুৱতীগৰাকীৰ দীৰ্ঘদিনীয়া সংঘাত আছিল পৰিয়ালৰ সৈতে যুৱতীগৰাকীৰ শেহতীয়াকৈ সম্পৰ্ক নাছিল আমাৰ হাতত পৰা তথ্য অনুসৰি যে পৰিয়ালৰ পৰা আঁতৰি এগৰাকী বান্ধৱীৰ সৈতে গুৱাহাটীৰ যুৱতীগৰাকীয়ে গান্ধী বস্তিত ভাড়াতীয়া হিচাপে আছিল আৰু ভাড়াতীয়া হিচাপে থকা যুৱতীগৰাকীয়ে 31 ডিসেম্বৰৰ নিশা পাৰ্টি কৰিছিল 31 ডিসেম্বৰৰ নিশা বহু বন্ধু বৰ্গ যুৱক যুৱতীৰ সৈতে পাৰ্টি কৰিছিল আৰু বহু নিশা পলমকৈ যুৱতীগৰাকী উভতি আহিছিল ভাড়া ঘৰলৈ আৰু তাৰ পিছত অতি ৰহস্যজনকভাৱে পুৱা 1 জানুৱাৰীৰ পুৱা 9 বজাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে এই ঘটনাই এতিয়া চাঞ্চল্যৰ বিৰাজ কৰিছে আৰু যিগৰাকী বান্ধৱীৰ সৈতে পায়েল শইকীয়া এই ভাড়া ঘৰটোত আছিল তেওঁক আৰক্ষীয়ে সোধা পোছা চলাব কিন্তু ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ পৰিয়ালক গতাই দিছে আৰু যুৱতীগৰাকীৰ যি মৰ্গত সেই সময়ত মৃতদেহ গতাই দিয়াৰ সময়ত কেৱল মাতৃহে আহিছিল মৃতদেহ লবৰ বাবে আৰু মাতৃগৰাকী শোকত ভাগি পৰিছিল তেওঁ এই সন্দৰ্ভত আমাৰ সাংবাদিকক বিশেষ জনোৱা নাছিল কিন্তু এই যুৱতীগৰাকীয়ে এখন বাৰত কৰ্মৰত আছিল বাৰগাৰ হিচাপে কৰ্মৰত আছিল আৰু বিভিন্ন সময়ত সামাজিক মাধ্যমত তেওঁ সেই বাৰৰ পৰা ফটো আদি আপলোড কৰাও পৰিলক্ষিত হৈছে আৰু কিন্তু কি পৰিস্থিতিত যুৱতীগৰাকীয়ে এনে কঠোৰ সিদ্ধান্ত লবলগীয়া হ'ল এই যুৱতীগৰাকী প্ৰকৃততে আত্মহত্যা কৰিলে নে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিলে এই সকলো ঘটনাই এতিয়া চাঞ্চল্যৰ বিৰাজ কৰিছে আৰু মৃত যি পায়েল শইকীয়া তেওঁৰ পৰিয়ালৰ সৈতে দীৰ্ঘদিনৰ পৰা তেওঁ আঁতৰি আছিল আৰু তেওঁৰ যি কোৱা হৈছে যে বন্ধু বান্ধৱীৰ সৈতে যি পাৰ্টি হৈছিল সেই পাৰ্টি খুৰাৰ পাৰ্টি হৈছিল বুলি একাংশই অভিযোগ উত্থাপন কৰিছে আৰু এনে খুৰাৰ পাৰ্টিৰ পিছত আহি তেওঁ প্ৰায় পুৱাহে উভতি আহিছিল ৰুমলৈ আৰু পুৱা উভতি অহাৰ পিছতে এক অতি ৰহস্যজনক পৰিস্থিতিত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে নৱবৰ্ষৰ পহিলা দিনটোতে এনে এক অনাকাংক্ষিত ঘটনাই পুনৰ জোকাৰি গৈছে গুৱাহাটী মহানগৰীত আৰু শেহতীয়াকৈ যি যুৱ প্ৰজন্মৰ মাজত এনে ধৰণৰ ঘটনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে এই ঘটনাই বাৰুকৈ উদ্বেগ বৃদ্ধি কৰিছে আমাৰ সমগ্ৰ সমাজখনলৈ আৰু তাৰ মাজতে এই যিগৰাকী যুৱতীৰ মৃত্যু হৈছে পায়েল শইকীয়া তেওঁ প্ৰায় 28 বছৰ বয়সীয়া এগৰাকী যুৱতী গুৱাহাটীৰ ছাত্ৰীবাৰীত ঘৰ আছিল তেওঁ কিন্তু পৰিয়ালৰ সৈতে যুৱতীগৰাকী নাছিল পৰিয়ালৰ সৈতে সংঘাত
সংঘাত হোৱাৰ বাবে ভাড়াঘৰত তেওঁ বান্ধৱীৰ সৈতে থাকিছিল আৰু দীৰ্ঘদিনে তেওঁ এনেদৰে ভাড়াঘৰত থাকিছিল আৰু ভাড়াঘৰত থকাৰ সময়ত এগৰাকী বাৰগাৰ হিচাপে তেওঁ কৰ্মৰত আছিল গুৱাহাটীৰ এখন বাৰত আৰু বিভিন্ন সময়ত তেওঁ বহু বন্ধুৰ সৈতে তেওঁ আজাহ আছিল এনেধৰণৰ কিছু তথ্য প্ৰতিবেশী আদিৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হৈছো বহু যুৱক যুৱতীৰ সৈতে তেওঁৰ ওচৰলৈ আজাহ আছিল তেওঁৰ সম্পৰ্ক আছিল আৰু 31 ডিসেম্বৰৰ নিশাও এনেধৰণৰ বন্ধুবৰ্গৰ লগতে পাৰ্টি কৰিবলৈ গৈছিল আৰু পাৰ্টি কৰি যেতিয়া তেওঁ পুৱাত উভতি আহিছিল উভতি অহাৰ পিছত ৰহস্যজনক পৰিস্থিতিত প্ৰায় 9-10 বজাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে এই যি যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য সেই ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে কিন্তু স্বাভাৱিকতে প্ৰশ্ন উঠিছে যেহেতু এগৰাকী বাৰত কৰ্মৰত যুৱতী আছিল আৰু 31 ডিসেম্বৰৰ নিশা মহানগৰীৰ বাৰসমূহতো তেনেধৰণৰ বিভিন্ন পাৰ্টি আদি হৈছিল এনে বাৰতেই তেওঁ কোনো অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হৈছিল নেকি যিভাৱে তেওঁ মানসিকভাৱে ভাকি পৰি এনেদৰে হয়তো আত্মহত্যা কৰিলে নেকি যুৱতীগৰাকীয়ে বা তেওঁ কাৰোবাৰ সৈতে সংঘাত হৈছিল নেকি এই সমগ্ৰ বিষয়সমূহ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিব কিয় যুৱতীগৰাকীয়ে এনেদৰে মৃত্যুবৰণ কৰিবলগীয়া হ'ল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে স্বাভাৱিকতে প্ৰশ্ন উঠিছে যদি তেওঁ বাৰৰ পৰা ওলাই গৈ আন বন্ধুবৰ্গৰ সৈতে তেওঁ পাৰ্টি কৰিছিল তেতিয়া হলে সে কোন বন্ধু বান্ধৱীৰ লগত তেওঁ পাৰ্টি কৰিছিল আৰু তেওঁ যিগৰাকী ভাড়াঘৰৰ তেওঁ বান্ধৱী যিগৰাকীৰ লগত তেওঁ থাকিছিল সেই বান্ধৱীগৰাকীৰ মন্তব্য আৰক্ষীয়ে সংগ্ৰহ কৰিব ইতিমধ্যে তেওঁকো সোধাপোছা চলোৱা হ'ব এই কথা আৰক্ষীয়ে আমাক জানিবলৈ দিছে আৰু এই ক্ষেত্ৰত আটাইতকৈ ৰহস্যজনক কথাটো হ'ল যে যুৱতীগৰাকী পুৱাহে উৰে নিশা তেওঁ পাৰ্টি কৰাৰ পিছত পুৱা নিজৰ ৰুমলৈ উভতি আহিছিল আৰু উভতি আহি কি এনে পৰিস্থিতিৰ সৃষ্টি হ'ল যাৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হ'ল যেহেতু যুৱতীগৰাকীয়ে চিপ লোৱা অৱস্থাত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা এতিয়া যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে যদি সঁচাকৈ যুৱতীগৰাকীয়ে আত্মহত্যা কৰিলে তেন্তে ইয়াৰ কাৰণ কি নে যুৱতীগৰাকীক হত্যা কৰি সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হ'ল এই সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু আজিৰ দিনটো যেটো গুটেই সমগ্ৰ বিশ্বই যেহেতু নৱবৰ্ষক আদৰাৰ এক উন্মাদনাত উন্মত্ত হৈ আছে সমগ্ৰ বিশ্বজুৰি ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে নৱবৰ্ষক আদৰাৰ তাৰ মাজতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এনে এক অনাকাংক্ষিত আৰু ৰহস্যজনক ঘটনা এগৰাকী যুৱতীয়ে মৃত্যু খাবতি লবলগীয়া হৈছে যুৱতীগৰাকী নৱবৰ্ষৰ প্ৰথম দিনাই মহানগৰীত উদ্ধাৰ হৈছে এই যুৱতীগৰাকীৰ মৃতদেহ ৰাজগড়ৰ ভাড়াঘৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ মৃত যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া মই ইতিমধ্যে এই কথাখিনি কৈছো কিন্তু এই মুহূৰ্তত যি সকল লোক আমাৰ লগত নতুনকৈ সংযুক্ত হৈছে তেওঁলোকক এই তথ্য দিব বিচাৰিছো যে নৱবৰ্ষৰ প্ৰথম দিনাই গুৱাহাটীত এগৰাকী যুৱতীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে আৰু ভাড়াঘৰৰ যি ৰাজগড়ত থকা ভাড়াঘৰ সেই ভাড়াঘৰত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনক অৱস্থাত পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু এগৰাকী বান্ধৱীৰ সৈতে ভাড়াঘৰত থাকিছিল এই যুৱতীগৰাকীৰ মৃত পায়েল শইকীয়া এগৰাকী বান্ধৱীৰ সৈতে ভাড়াঘৰত আছিল আৰু 31 ডিসেম্বৰৰ নিশা পাৰ্টি কৰিবলৈ গৈছিল যুৱতীগৰাকী বন্ধু বান্ধৱীৰ সৈতে তেওঁ পাৰ্টি কৰিছিল আৰু ওৰে নিশা পাৰ্টি কৰাৰ পিছত পুৱাহে ভাড়াঘৰলৈ উভতি আহিছিল এই যুৱতীগৰাকী আৰু কিছু সময়ৰ পিছতে প্ৰায় 9 পৰা 10 বজাৰ ভিতৰত যুৱতীগৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল ভাড়াঘৰৰ বন্ধ কোঠালিত আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আৰু তাৰ পিছতে পৰিয়ালক গতাই দিয়া হৈছে কিন্তু যুৱতীগৰাকী
ঘৰ ছাত্ৰীবাৰীত আছিল আৰু তেওঁ চানমাৰী ভাড়াঘৰত থাকিছিল আৰু চানমাৰী ভাড়াঘৰত থকা যুৱতীগৰাকীয়ে কিয় চানমাৰীত থাকিছিল পৰিয়ালৰ সৈতে তেওঁৰ সংঘাত আছিল পৰিয়ালৰ সৈতে দীৰ্ঘদিনে কোনো ধৰণৰ সম্পৰ্ক ৰখা নাছিল এই পায়েল শইকীয়া নামৰ যুৱতীগৰাকীয়ে আৰু সেইবাবে হয়তো মৃতদেহ সমজি লবলৈ আজি কেৱল গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ কেৱল তেওঁৰ মাতৃহে অহা পৰিলক্ষিত হ'ল আৰু মাতৃ অহাৰ পিছত যুৱতীগৰাকীৰ মৃতদেহ আৰক্ষীয়ে তেওঁক সঞ্জাই দিলে তাৰ পিছৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে চানমাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে কি কাৰণত যুৱতীগৰাকীৰ এনে অপমৃত্যু হ'ল এই অপমৃত্যুৰ তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে কিন্তু বৰ্তমানলৈকে কোনো ঘটনাৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰু এই ঘটনা প্ৰকৃততে হত্যা নে আত্মহত্যা হেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ'ব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলে যুৱতীগৰাকী প্ৰকৃততে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে নে যুৱতীগৰাকীয়ে আত্মহত্যা কৰিলে হেয়া স্পষ্ট হ'ব কিন্তু যদি যুৱতীগৰাকীয়ে আত্মহত্যা কৰিলে তেন্তে কিয় যুৱতীগৰাকীয়ে আত্মহত্যা কৰিবলগীয়া হ'ল সেই বিষয়েও হয়তো তদন্ত চলিব আৰক্ষীৰ আৰু এগৰাকী যুৱতী কিন্তু এইদৰে নিজৰ জীৱন শেষ কৰি দিয়া যি ঘটনা নৱবৰ্ষৰ আজি প্ৰথম দিনটোতে সমগ্ৰ গুৱাহাটী মহানগৰীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয় যুৱতীগৰাকীয়ে এনেদৰে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু যি 31 ডিসেম্বৰৰ নিশা যুৱতীগৰাকীয়ে পাৰ্টি কৰিবলৈ গৈছিল আৰু বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰিছিল আৰু এইখিনিতে মই কৈছো যে এই যুৱতীগৰাকী তেওঁ এগৰাকী বাৰৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল বাৰগাৰ্ল হিচাপে কৰ্মৰত আছিল গুৱাহাটীৰ এখন বাৰত তেওঁ দীৰ্ঘদিনে কাম কৰিছিল আৰু 31 ডিসেম্বৰৰ নিশা যেহেতু বাৰসমূহতো এনে ধৰণৰ 31st নাইটৰ ব্যাপক আয়োজন চলিছিল এই 31st নাইটৰ আয়োজনৰ সময়তে কিবা অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ল নেকি যিভাবে যুৱতীগৰাকীয়ে এনে চৰম সিদ্ধান্ত বাছি ল'বলৈ বাধ্য হ'ল নে যুৱতীগৰাকীয়ে আন কোনো বাৰ বন্ধ হোৱাৰ পিছত যদিও বাৰসমূহত 31st নাইটৰ পাৰ্টি আছিল কিন্তু সেই পাৰ্টিটো পুৱালৈকে নচলে এই তাৰ পিছৰ সময়খিনিত কি হৈছিল যদি তেওঁ বাৰৰ কৰ্মচাৰী আছিল তেওঁ বাৰলৈ গৈছিল নে নাই এই ক্ষেত্ৰত বাৰখনতো যে আৰক্ষীৰ অভিযান চলিব সেই কথা নিশ্চিত কাৰণ বাৰখনলৈ যদি 31 ডিসেম্বৰৰ নিশা তেওঁ বাৰখনত কৰ্মৰত আছিল তেতিয়াহলে তাৰ নিশ্চয়কৈ সিসিটিভি ফুটেজত কিছু কথা পোহৰলৈ আহিব কিন্তু সেই সিসিটিভি ফুটেজ নিশ্চয় চানমাৰী আৰক্ষীয়ে সংগ্ৰহ কৰি পৰীক্ষা কৰিব যে যুৱতীগৰাকী সেই নিশা বাৰখনত আছিল নে নাই যদি আছিল তেওঁ বাৰখনত কিমান সময়লৈকে আছিল সেই বাৰখনত তেওঁ কাৰবাৰ লগত তৰ্কাতৰ্কি আদি লিপ্ত হৈছিল নেকি এই সকলো কথা হয়তো বাৰখনৰ সিসিটিভি কেমেৰাত বন্দী হলে পোহৰলৈ আহিব আৰু তেওঁ বাৰৰ পৰা কেতিয়া ওলাই গৈছিল বাৰৰ পৰা ওলাই যোৱাৰ পিছত কাৰ লগত গৈছিল এই সকলো কথা এতিয়া তদন্তৰ আওতালে আহিব যেহেতু তেওঁ সমগ্ৰ নিশা ঘৰৰ বাহিৰত থাকি পুৱাহে তেওঁ 1 জানুৱাৰী 31 ডিসেম্বৰৰ গুতে নিশা তেওঁ বাহিৰত থাকি 1 জানুৱাৰীৰ পুৱাহে ঘৰলৈ উভতি আহিছিল আৰু ভাড়া ঘৰলৈ উভতি আহিয়ে কিয় যুৱতীগৰাকীয়ে এনেদৰে চৰম সিদ্ধান্ত বাছি ল'বলগীয়া হ'ল নে যুৱতীগৰাকীক এয়া হত্যা কৰি সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে এই প্ৰসংগত আৰক্ষীৰ তদন্ত অব্যাহত আছে কিন্তু নৱবৰ্ষৰ প্ৰথম দিনটোত এনে ঘটনা কাৰো কাম্য নহয় এনে ঘটনা কোনেও নিবিচাৰে কিন্তু নৱবৰ্ষৰ প্ৰথম দিনটোতে মহানগৰীত সংঘটিত হৈছে এই ৰহস্যজনক আৰু চাঞ্চল্যকৰ ঘটনা এগৰাকী যুৱতীৰ অপমৃত্যু হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰাজগড়ৰ এটা ভাড়াঘৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ পায়েল শইকীয়া নামৰ যুৱতীগৰাকী চিপলোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু এই ঘটনাক লৈ চাঞ্চল্যই বিৰাজ কৰিছে কেনেদৰে যুৱতীগৰাকীৰ মৃত্যু হ'বলৈ পালে যুৱতীগৰাকী যেহেতু পায়েল শইকীয়া নামৰ এই যুৱতীগৰাকীৰ ঘৰ আছিল ছাত্ৰীবাৰীতে কিন্তু বিগত কিছুদিন ধৰি পৰিয়ালৰ পৰা আঁতৰি থাকিছিল যুৱতীগৰাকী আৰু পৰিয়ালৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাছিল যুৱতীগৰাকীৰ আৰু বহু যুৱক যুৱতীৰে কিন্তু এই পায়েল শইকীয়া নামৰ মৃত যুৱতীগৰাকীৰ সম্পৰ্ক থকা বুলি একাংশ লোকে মন্তব্য কৰিছে বহু লোকৰ সৈতে সম্পৰ্ক আছিল যিবোৰ কাৰণতে যুৱতীগৰাকীৰ পৰিয়ালৰ সৈতে সংঘাতৰ সূত্ৰপাত হোৱাৰো এক সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো মুখ খুলিব বিচৰা নাই পায়েল শইকীয়াৰ পৰিয়ালে পায়েল শইকীয়াৰ কেৱল মাতৃয়েহে গুৱাহাটী মেডিকেল কলেজলৈ আহি তাৰ মৃতদেহ আৰক্ষীৰ পৰা সমজি লয় আৰু সেই সময়ত মাতৃগৰাকী যথেষ্ট
মৰ্মাহত হৈ আছিল কোকাহত হৈ আছিল সেইবাবে তেওঁৰ কোনো ধৰণৰ তেওঁলোকৰ মন্তব্য সংগ্ৰহ কৰা আমাৰ সাংবাদিকৰ বাবে সম্ভৱ হোৱা নাই কিন্তু এটা কথা ঠিক যে আমাৰ সাংবাদিকে তেওঁৰ যিগৰাকী বান্ধৱী বা বন্ধুবৰ্গ আছে তেওঁলোকৰ লগত যোগাযোগ কৰাৰ চেষ্টা চলাই আছে কিন্তু তেওঁলোকে সাংবাদিকৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে আৰু এই তেওঁ যিটো বন্ধু বান্ধৱৰ যিটো এটা চক্ৰ আছে এই বন্ধু বান্ধৱৰ খিনিক যদি ভালদৰে সোধা পোছা কৰা যায় তেতিয়াহ'লে হয়তো এই অপমৃত্যুৰ ৰহস্য ভেদ হোৱাৰ সম্ভাৱনা প্ৰবল আৰু এই ক্ষেত্ৰত এই যি পায়েল শইকীয়া তেওঁ যিগৰাকী বান্ধৱী তেওঁৰ একেলগে দীৰ্ঘদিন ধৰি তেওঁ ভাড়াতীয়া হিচাপে আছিল সেই যুৱতীগৰাকীয়ে এই সন্দৰ্ভত কি কয় তেওঁ কি পৰিস্থিতিত আহিছিলে এই সন্দৰ্ভতো হয়তো আৰক্ষীয়ে শীঘ্ৰে সোধা পোছা চলাব বা ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আগবঢ়াই নিছে কিন্তু ঘটনা সন্দৰ্ভত চানমাৰী আৰক্ষীয়েও বিশেষ কোনো কথা এই সময়ত জনাব বিচৰা নাই তদন্ত সম্পূৰ্ণ কৰিহে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য আগবঢ়াব বুলি আমাক জানিবলৈ দিছে যদিও যে এই এখন বাৰত কৰ্মৰত আছিল পায়েল শইকীয়া আৰু 31ৰ নিশা সেই বাৰখনতো নিশ্চয়কৈ পাৰ্টিৰ আয়োজন হৈছিল আৰু সেই বাৰখনৰ সিসিটিভি ভিজুৱেল চালে হয়তো বহু কথাই এতিয়া পোহৰলৈ আহিব যে তেওঁ বাৰখনত আছিল নে নাই বাৰখনতেই কিবা সংঘাতৰ সূত্ৰপাত হৈছিল নেকি কাৰোবাৰ কোনোবাই পায়েল শইকীয়াক অপদস্থ কৰিছিল নেকি কাৰোবাৰ দুৰ্ব্যৱহাৰ বলি হৈছিল নেকি যি ক্ষোভত আহি এনেদৰে নিজৰ জীৱনটোকে শেষ কৰি পেলালে পায়েল শইকীয়াই আৰু যদি হৈছিল তেওঁ যদি 31 ডিসেম্বৰৰ নিশা সেই তেওঁ কৰ্মৰত থকা বাৰখনলৈ গৈছিল তেতিয়াহ'লে কিমান সময়লৈকে বাৰখনত আছিল নিশা কিমান সময়লৈকে বাৰখনত আছিল আৰু নিশা কিমান সময়ত বাৰখন বন্ধ হৈছিল বাৰখনৰ পৰা কিমান সময়ত তেওঁ ওলাই আহিছিল তাৰ পিছত তেওঁ কলৈ গৈছিল কাৰ লগত গৈছিল এই সকলো তথ্য হয়তো এতিয়া সিসিটিভিৰ ভিজুৱেলৰ পোহৰলৈ আনিব পাৰে এই ক্ষেত্ৰত চানমাৰী আৰক্ষীৰ তদন্ত কিমান কটকটীয়া আৰু নিৰপেক্ষ হয় তাৰ ওপৰত সমগ্ৰ বিষয়টো এতিয়া নিৰ্ভৰ কৰিব কিন্তু এটা কথা ঠিক যে নৱবৰ্ষৰ প্ৰথম দিনাই এনে এক অনাকাংক্ষিত খবৰে এতিয়া গুৱাহাটীত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে এই গুৱাহাটী মহানগৰীতে এনে ধৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু যদি যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে তেতিয়াহ'লে এইটো এটা অতি উদ্বেগজনক বিষয় হৈ পৰিছে যে শেহতীয়াকৈ আমাৰ সমাজখনত একাংশ নৱপ্ৰজন্মৰ মাজত এনে ধৰণৰ মানসিকতা অতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু কিছু কিছু পৰিসংখ্যাই কৈছে যে 2024 চনটো নৱপ্ৰজন্মৰ উঠি অহা প্ৰজন্মৰ বাবে মুঠেও সুখকৰ নাছিল আমাৰ দেশত আৰু আমাৰ দেশত এনে উঠি অহা প্ৰজন্মৰ যি আত্মহত্যাৰ প্ৰৱণতা 2024 বৰ্ষটোত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল আৰু সকলোৱে কামনা কৰিছিল যে এনে ধৰণৰ প্ৰৱণতাৰ পৰা মুক্ত হওক আমাৰ উঠি অহা প্ৰজন্ম আৰু 2025 বৰ্ষত যাতে এনে ধৰণৰ ঘটনাবোৰৰ পুনৰাবৃত্তি নহওক কিন্তু নৱবৰ্ষৰ প্ৰথম দিনাখনেই গুৱাহাটীৰ মাজমজিয়াত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৱে এতিয়া সকলোৰে মন মগজু কপাই গৈছে কি কাৰণত এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে এই যিগৰাকী যুৱতী পায়েল শইকীয়া নামৰ যুৱতী তেওঁ এক প্ৰকাৰ পৰিয়ালৰ পৰা তেওঁ নিজে আঁতৰি থাকিছিল পৰিয়ালৰ লগত সংঘাত সৃষ্টি হৈছিল কিন্তু সামাজিক মাধ্যমত তেওঁৰ যি লাইফষ্টাইল দেখা গৈছিল সেই লাইফষ্টাইল বিভিন্ন সময়ত তেওঁ বহুজনৰ সৈতে পাৰ্টি কৰা তেওঁ পৰিলক্ষিত হৈছিল এটা অতি মুকলিমূৰীয়া জীৱন কটাই ভাল পাইছিলে আৰু হয়তো তেওঁ যি স্বাধীনচিতীয়া মুকলিমূৰীয়া মন সেই মনটোৰ বাবেই হয়তো পৰিয়ালৰ লগত সংঘাতৰ সূত্ৰপাত হ'ব পাৰে কিন্তু এই মুহূৰ্তত সেই কথা কোৱা টান যেহেতু আমাৰ হাতত তেনে ধৰণৰ কোনো তথ্য নাই পৰিয়ালে এই মুহূৰ্তলৈকে মুখ খোলা নাই আৰু যি সামগ্ৰিক পৰিবেশ সেই সামগ্ৰিক পৰিবেশ দেখিলে হয়তো এনেকুৱা লাগে যে তেওঁ যি স্বাধীনচিতীয়া মন যিদৰে তেওঁ পাৰ্টি কৰি ভাল পাইছিল বিভিন্ন ফটো সামাজিক মাধ্যমত তেওঁ আপলোড কৰিছিল এই সমগ্ৰ বিষয়টোৰ পৰা দেখা যায় যে এইভাবে হয়তো ঘৰৰ সৈতে সংঘাত হ'ব পাৰে আৰু সেই কাৰণে তেওঁ গুৱাহাটীৰে ছোৱালী হৈ গুৱাহাটীতে ভাড়া ঘৰ লৈ থাকিবলগীয়া হৈছিল এগৰাকী বান্ধৱীৰ সৈতে ভাড়া ঘৰত থাকিছিল যুৱতীগৰাকী আৰু সেই ভাড়া ঘৰত থকাৰ মুহূৰ্ততে সেইটো ভাড়া ঘৰতে যুৱতীগৰাকীৰ মৃতদেহ আজি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এই ঘটনাই কিন্তু বহু কথাই কৈ গৈছে যে নৱবৰ্ষৰ প্ৰথম দিনটোতে আজি নৱপ্ৰজন্মৰ এনে যেহেতু এগৰাকী 28 বছৰীয়া যুৱতী আৰু তেওঁ নিজে তেওঁ নিজৰ ভৰিত থিয় দিয়াৰ এটা চেষ্টা চলাই আছিল আৰু এখন বাৰত তেওঁ কৰ্মৰত হৈ আছিল বাৰগাৰ হিচাপে তেওঁ কৰ্মৰত হৈ আছিল আৰু তাৰ পিছত কিয় যুৱতীগৰাকীয়ে যদি আত্মহত্যা কৰিলে কিয় এনে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য
হল সেই কথাও অতি জটিল হৈ পৰিছে আৰু নহলে যুৱতীগৰাকীক কোনোৱে হত্যা কৰিলে নেকি সেই কথাও এতিয়া আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব কিন্তু এই ঘটনাই সকলোকে হতচকিত কৰিছে কিয় এনেদৰে আজিকালি যি উঠি অহা প্ৰজন্ম সেই প্ৰজন্মই কিয় হঠাতে এনে সিদ্ধান্ত ল'বলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰা হৈছে হঠাতে নিজৰ জীৱনটো শেষ কৰি দিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰা হৈছে কিয় এনে ধৰণৰ ঘটনা আমাৰ সমাজখনত লাহে লাহে বৃদ্ধি পাই আহিছে এই কথাবোৰ কিন্তু অতিকে উদ্বেগজনক বিভিন্ন সময়ত ইয়াক লৈ বিস্তৃত আলোচনাও হৈছে কিন্তু আজিৰ যি এই ডিজিটেল যুগ এই ডিজিটেল যুগত যেন কৰবাত আমাৰ উঠি অহা প্ৰজন্মই যি মানসিক চাপ সেই চাপ গ্ৰহণ কৰাৰ যি তেওঁলোকৰ ক্ষমতা সেই ক্ষমতা যেন হেৰুৱাই পেলাইছে অতি বহুত ক্ষেত্ৰত দেখা গৈছে যে বহু সাধাৰণ কথাত বহু যুৱক যুৱতী আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া লৈছে আত্মহনন কৰিছে কিন্তু এই নিজৰ জীৱনটোক শেষ কৰি দিবলৈ এনে ধৰণৰ কুণ্ঠাবোধ নকৰাৰ যি প্ৰৱণতা বৃদ্ধি পাইছে সেই প্ৰৱণতা সঁচাকৈ কিন্তু আমাৰ সমাজখনৰ বাবে অতিকৈ উদ্বেগজনক তাৰ মাজতে আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে গুৱাহাটী মহানগৰীত যি এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা পোহৰলৈ আহিছে এই ঘটনাই কিন্তু সকলোকে অতি হতচকিত কৰি তুলিছে আৰু মই পুনৰ ক'ব খুজিছোঁ যে নৱবৰ্ষৰ প্ৰথম দিনাই মহানগৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনক পৰিস্থিতিত ৰাজগড়ৰ ভাড়াঘৰত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে মৃত যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া এই পায়েল শইকীয়াৰ ঘৰ গুৱাহাটীৰ ছাত্ৰীবাৰীত ঘৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ আৰু যুৱতীগৰাকীয়ে পৰিয়ালৰ পৰা আঁতৰি ভাড়াঘৰত থাকিছিল পৰিয়ালৰ সৈতে যুৱতীগৰাকীৰ সংঘাত আছিল 28 বছৰীয়া যুৱতীগৰাকীয়ে কিছুদিনৰ পৰা তেওঁ ছাত্ৰীবাৰীৰ পৰিয়ালৰ পৰা আঁতৰি আহি তেওঁ এই ৰাজগড়ত এটা ভাড়াঘৰত থাকিছিল এগৰাকী বান্ধৱীৰ সৈতে সেই যুৱতীগৰাকীয়ে 31 ডিচেম্বৰৰ নিশা বন্ধুবৰ্গৰ সৈতে পাৰ্টি কৰিবলৈ গৈছিল আৰু তাৰ পৰা পুৱাহে তেওঁ উভতি আহিছিল ঘৰলৈ উভতি অহাৰ কিছু সময়ৰ পিছতেই যুৱতীগৰাকীৰ অতি ৰহস্যজনকভাৱে চিপলোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ গুৱাহাটী মহানগৰীতে কিয় যুৱতীগৰাকীৰ মৃত্যু হ'ল যুৱতীগৰাকীয়ে প্ৰকৃততে আত্মহত্যা কৰিলে নেকি যদি আত্মহত্যা কৰিলে কিয় আত্মহত্যা কৰিলে এই সমগ্ৰ বিষয় এতিয়া ৰহস্যৰ আৱৰ্তত ইতিমধ্যে যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে চানমাৰী আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰগতিত যদি আগবঢ়াই নিয়ে তেতিয়াহলে এই ঘটনাৰ ৰহস্য ভেদ হ'ব আৰু চানমাৰী আৰক্ষীয়ে এই ক্ষেত্ৰত যি মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেই স্পষ্ট হ'ব যে পায়েল শইকীয়া নামৰ যিগৰাকী যুৱতী ভাড়াঘৰত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছে এই পায়েল শইকীয়াই প্ৰকৃততে আত্মহত্যা কৰিলে নে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল এই সমগ্ৰ বিষয় স্পষ্ট হ'ব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আমি অপেক্ষা কৰিব লাগিব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহালৈ আৰু এই ক্ষেত্ৰত চানমাৰী আৰক্ষীয়ে যদি ক্ষিপ্ৰ আৰু সঠিক তদন্ত আগবঢ়াই নিয়ে তেতিয়াহলে এই ঘটনাৰ ৰহস্য ভেদ হ'ব কিন্তু নৱবৰ্ষৰ প্ৰথম দিনটোতে এনে এক অনাকাংক্ষিত ঘটনাই পুনৰ গুৱাহাটীত এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে আজি অতি ৰহস্যজনক পৰিস্থিতিত অপমৃত্যু খাবতি ল'বলগীয়া হৈছে পায়েল শইকীয়া নামৰ এই যুৱতীগৰাকীয়ে ধন্যবাদ